এভৰিৱান, আমি আজি আহিছোঁ কাঞ্চনজংঘা চাবলৈ আৰু বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। ফাইনেলি গাইছ আজি আহিলোঁ দেই। হাই এভৰিৱান, আজি যাব লৈছোঁ কাঞ্চনজংঘালৈ আৰু এতিয়া ওলাইছোঁ আৰু তো ওলাই মেলি হৈ গ'ল। ফাইনেলি গাইছ এতিয়া আমি অটোত উঠিলোঁ আৰু এপেচিটি এটা লৈছোঁ। গাড়ী নহ'লেও এখন আমাৰ নিজৰ বন্ধুৱে অটো আৰু বহুত ভাল লাগে উঠি। ফাইনেলি গাইছ এয়া আমি কোলাজান তিনিআলিলৈ পালোহি আৰু তো এতিয়া গৈ আছোঁ আৰু গৈ আকৌ আমাৰ বা ছোৱালীজনী বগীবিল টঙানী ষ্টেচন। এতিয়া আমি বগীবিল কাঞ্চনজংঘাৰ পাৰ্কৰ ভিতৰত সোমালোহি আৰু ফাইনেলি গাইছ আমি পালোহি। অকণমান জিৰাই মেলি ইয়াতে অলপমান ৰখিম বুলি ভাবি আছোঁ। তো আজি আহিছোঁ কাঞ্চনজংঘা চাবলৈ আৰু বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ। ফাইনেলি গাইছ আজি আহিলোঁ দেই। ল'ৰাকেইটা স্কুল বন্ধ আৰু এয়া আমাৰ বাই আৰু সেইফালে গাড়ীত আমাৰ মালিক আছে। তো আৰু এইবিলাক চাওকচোন, কৃষ্ণচূড়া গছ বহুত ধুনীয়া লাগিছে। আপোনালোকে দেখিছেই নহয়, এইবিলাক জেগা কোনোদিনা আহি পোৱা নাই ইমান ওচৰত থাকিও। এইবোৰ জেগা সঁচাকৈ ফুৰিবলৈ এনেই আহিব লাগে চাবলৈ। ইমান ওচৰত থাকিও অত বছৰে আমি অহাই নাই আৰু বহুত ভাল লাগিছে। যেতিয়া ইউ ফেষ্টিভেল হৈছিলে তেতিয়াও আমি এইখন পাৰ কৰি কিনে চাবলৈ আহিব নোৱাৰিলোঁ আৰু ৱেলকাম টু কাঞ্চনজংঘা বুলি লিখি থৈছে আৰু বহুত ভাল লাগিছে। এইবোৰ হৈছে চাংঘৰ আৰু কিবা কিবি আছে আৰু মটু পাতলু ইয়াতে সৰু ল'ৰা ছোৱালী পাৰ্কৰ নিচিনা বনাই থৈ দিছে। খেলনা বস্তু আছে, এভৰিৱান বস্তু আছে আৰু একেবাৰে গৰম নাই। নদীৰ পৰা ইমান ঠাণ্ডা ঠাণ্ডা হাৱা আহে আৰু এয়া বাইদেউ ছোৱালী আৰু মোৰ ল'ৰাটোৱে খেলিব পাই কি লাগে আৰু সৰু ল'ৰা ছোৱালী খেলিব পালে একোৱে নালাগে। ইমান ধুনীয়াকৈ খেলি আছে আপোনালোকে চাওকচোন। আৰু ইয়াত মই বহিম বুলি কওঁতে বহিব দামবিলাক মই কৈ দিওঁ। তৰমুজ এপিছত 50 ৰুপিজ আৰু আনাৰস এপিছত 50 ৰুপিজ। তো আৰু চাওমিন হৈছে 300 এক প্লেটত আৰু মেচিনত যেতিয়া উঠিব, মেচিনত উঠিলে 300 ল'ব ইয়াতে। আৰু আপোনালোকক অকণমান মই দেখাই দিলোঁ। তো এয়া আপোনালোকে চাওকচোন। আৰু ইমান গৰম, পকা ৰাস্তা পকা আলিৰ ওপৰতে তলমূৰীয়াকৈ অলপ বহি আছোঁ আৰু ইমান গৰম লাগিছে আৰু অকণমান জিৰাই মেলি। আৰু ইয়াতে পুৰণা টমটম ফটো চটো মাৰিবলৈ অলপ ধুনীয়াকৈ হেৰি কৰি থৈ দিছে। আৰু এইখন পাৰ্কত সোমাবলৈ 30 ৰুপিজ লয়, মাত্ৰ 30 টকা। আৰু এয়া চাওকচোন, এতিয়া আমি বেছি দেৰি নকৰোঁ আৰু বহুত সময় হ'ল, 4-5 ঘণ্টামান থাকিলোঁ আৰু অলপমান সন্ধিয়া চিকিমিকি লাইট জ্বলোৱা টাইমত আহিলে বেছিয়ে ভাল লাগিব চাগে। আমি অকণমান সোনকালে আহি পালোঁহি, 4টামান বজাত পাইছোঁহি আৰু ৰ'দটো অকণমান ওলাই আছে আৰু বহুত গৰম লাগিছে। ইমান গৰমত হেৰি কৰিব নালাগে আৰু বহুত ভাল লাগিছে। এয়া চাওকচোন আপোনালোকে। তো এইটো বিয়েৰ বটল আৰু এই বিয়েৰ বটলৰ ভিতৰত ৰাতি লাইট জ্বলে চাগে। লাইট জ্বলোৱা ইয়াতে ফিটিং কৰি থৈছে আৰু বহুত ভাল লাগিছে। এইটো কাৰণে আপোনালোকক অকণমান দেখাই দিলোঁ। গছৰটোত যে ইমান সজাবলৈ জানিছে চাওকচোন। আমাৰ ইমান ধুনীয়া জেগা থাকোঁতে আঁতৰত কিয় যাব লাগে? আঁতৰত গৈ কিমান ডাঙৰ ডাঙৰ ঘটনা হৈছে। কিছুমানে হাজবেণ্ডক এৰি থৈ আহিবলগীয়া হৈছে, কিছুমানে ৱাইফক এৰি থৈ আহিবলগীয়া হৈছে। ইমান ওচৰত ধুনীয়া জেগা থাকোঁতে যদি বাহিৰলৈ যাবলৈ কোনো দৰকাৰ নাই। এয়া চাওক আপোনালোকে, গোটেই ৰাউণ্ডখিনি আপোনালোকক মই দেখাই দিলোঁ। এতিয়া ফাইনেলি গাইছ আমি এতিয়া যাব লৈছোঁ আৰু তো ল'ৰা ছোৱালীকেইটাকো মাতি মেলি এতিয়া আমি ৰিক্সাত উঠিব লৈছোঁ। এয়া চাংঘৰবিলাক আপোনালোকে দেখিছেনে? আৰু মটু পাতলু এইবিলাক চাওকচোন আপোনালোকে, কেনেকুৱা মটু পাতলু অলৰেডি ইয়াৰ ল'ৰা ছোৱালীয়ে ভাল পাওক বুলি কিমান ধুনীয়াকৈ বনাই থৈ দিছে। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।